Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো তো ক্লাছ 7 অৰ চেপ্টাৰ নম্বৰ 5 লাইনস এণ্ড এংগলছৰ আমি লেসন নম্বৰ 2 সাকসেসফুলি কমপ্লিট কৰিলো তো সেই লেসন নম্বৰ 2 যত আমি প্যাৰালেল লাইনস ট্ৰান্সভাৰ্সাল লাইনস কনসেপ্টটো শিকিলো তো তাৰে ওপৰতে আমি কুইজ নম্বৰ 2 আজি আৰম্ভ কৰিম so total 5 questions আছে let us begin. Question number 1. Below are two parallel lines with third line intersecting them. So ইয়াতে আমাক দুটা parallel lines আছে এইটো এটা parallel এইটো এটা line আৰু এইটো এটা line এই দুটা line parallel হয় আৰু আমাক দিছে এটা transversal line এনেকুৱা এটা line যোনটো এই দুটা parallel line intersect কৰিব দুটা পইণ্টত এতিয়া আমাক ইয়াতে x এটা measure angle measure দিছে x আৰু এটা measure দিছে 89 আমাক দিছে এই x ৰ ভ্যালুটো কিমান হ'ব তো এতিয়া x ৰ ভ্যালু উলিয়াবলৈ কাৰণে একেবাৰে সিম্পল হয় বিকজ এটো যদি এনেকা কৈ চাও আমি 89 ৰ আৰম্ভ কৰো এটো যদি 89 ডিগ্ৰী হয় তেনেহলে আমাৰ এটো হ'ব 89 ডিগ্ৰী কিয় বিকজ এই দুটা হৈছে ভাৰ্টিক্যালি অপোজিট এংগল এতিয়া এটো যদি 89 ডিগ্ৰী হয় তেনেহলে আমাৰ এটো হৈ যাব 89 ডিগ্ৰী বিকজ এটো হৈ গৈছে আমাৰ কি অল্টাৰনেট এংগল ইন্টেৰিয়ৰ অল্টাৰনেট এংগল তো এতিয়া আমি ইয়াতে পাই গলো x আছে আৰু x ৰ ইয়াৰ সাইডৰ এংগলটো আছে 89 ডিগ্ৰী আমি জানো এই x আৰু 89 ডিগ্ৰীক যদি আমি এড কৰি দিও তেনেহলে আমি পাম এটা সাপ্লিমেন্টাৰী এংগল যোনটো হৈছে আমাৰ 180 ডিগ্ৰী বা স্ট্ৰেইট এংগল তো এতিয়া x ৰ ভ্যালুটো আমি ইজিলি উলাই লব পাৰিম তো আমি 180 ৰ পৰা আমি 89 মাইনাস কৰিব লাগে তো এটো আমি এনেকা কৰো 180 এই -89 ক আমি -80 -9 লিখো বিকজ ইজি হ'ব তেতিয়া 180 পৰা 80 গলে আমাৰ থাকিব 100 minus 9 100 ৰবা 9 minus কৰিবলৈ হলে আমি পাই যাম 91 তো তাৰ মানে এই এংগলটো হ'ব x যোনটো মেজাৰ হেতু হ'ব আমাৰ 91 ডিগ্ৰী তো ইয়াতে আমি 91 ডিগ্ৰী 91 পুট কৰি দিও আৰু চেক কৰি লওঁ ওকে ঠিক আছে নেক্সট কোৱেশ্চন Below are two parallel lines with third line intersecting them. তো ইয়াতে আমাক এই লাইনটো আৰু এই লাইনটো এই দুটা লাইনক parallel line বুলি কৈছে আৰু এটো হৈছে আমাৰ transversal line. তো ইয়াতে আমাক সুধিছে angle 5 আৰু angle 4 কি বুলি কোৱা হ'ব এটো হৈছে angle 5 আৰু এটো হ'ব angle 4 এটা দুটা মাজত আছে এই দুটা এংগল কিছু দুটা প্যারালাল লাইনৰ মাজত আছে এটাটো হৈ গল ইহত দুটা কি হ'ব ইন্টেৰিয়ৰ এংগলছ হ'ব ঠিক আছে তো ইয়াতে আমাৰ ইন্টেৰিয়ৰ এংগলছ ইয়াতে লিখা আছে ইন্টেৰিয়ৰ এংগলছ ইয়াতে আছে আৰু এইখিনিত আছে ইন্টেৰিয়ৰ এংগলছ এতিয়া এ আৰু বি দুটাৰ ভিতৰত কোনোবা এটা হ'ব বিকজ যেটা আমাক কৈ দিছে চুজ ওৱান আনসাৰ সি হ'ব নোৱাৰে ডি হ'ব নোৱাৰে ঠিক আছে ডি কেলে হ'ব নোৱাৰে বিকজ ডি হ'বলৈ কাৰণে কৰেসপন্ডিং এংগলছ হ'ব কাৰণে 5 ৰ কৰেসপন্ডিং এংগল 1 হয় আৰু 4 ৰ কৰেসপন্ডিং এংগল 8 হয় তো সেইকাৰণে আমি ইয়াতে বি আৰু সি আৰু ডি ৰিজেক্ট কৰি দিও এতিয়া এ আৰু বি চাব লাগিব এতিয়া অপশন এট কৈ আছে অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ অল্টাৰনেট তো হ'ব নোৱাৰে বিকজ 5 ৰ অল্টাৰনেট এংগল 3 হয় আৰু 4 ৰ অল্টাৰনেট এংগল 6 হয় বাট আমাক 4 আৰু 5 দিছে তো ইহত দুটা কি হয় ইন্টেৰিয়ৰ এংগলটো হয় বাট অন দা সেম সাইড কি কৈছে তাৰ মানে এটো যদি আমাৰ ট্ৰান্সভাৰ্সাল লাইন হয় তো ট্ৰান্সভাৰ্সাল লাইনৰ তলত আছে 5 আৰু 4 সেইকাৰণে সেম সাইড বুলি কোৱা হয় সেইকাৰণে এটো আমাৰ হৈ গৈছে সৰি নট এ বাট অপশন বি ইন্টেৰিয়ৰ এংগলছ অন দা সেম সাইড তো ইয়াতে আমি অপশন বি সিলেক্ট কৰি লম নেক্সট কোৱেশ্চন ইয়াতে আমাক x ৰ ভ্যালু উলাব দিছে এটো একেবাৰে সিম্পল হয় ইয়াতে একচুয়ালি সলভ কৰিবলগীয়া একো কামই নাই জাস্ট ডেফিনেশনটো মনত ৰাখিলে হ'ল এই দুটা প্যাৰালাল লাইন হয় এটো ট্ৰান্সভাৰ্সাল লাইন হয় এই এংগল আৰু এংগলটো দি আছে এই এংগলৰ মেজাৰটো আমাক উলিয়াব দিছে এটো 76 দি আছে এটো 76 ডিগ্ৰী হ'ব কিয় বিকজ x আৰু 76 হৈছে দুটা অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ তো ইয়াতে x ৰ ভ্যালু আহিব 76 ডিগ্ৰীজ নেক্সট কোৱেশ্চন তো ইয়াতে আমাক সুধিছে 1 আৰু 7 ৰ মাজত কি ৰিলেশনশিপ আছে এই এংগল 1 আৰু এই এংগল 7 ৰ মাজত কি ৰিলেশনশিপ আছে তো এটো আমি অলৰেডি ডিফাইন কৰি থৈছো এটো হৈছে কি অল্টাৰনেট এংগলছ হয় ঠিক আছে সেম লাইন একচুয়ালি এনেকা কৈ চোৱা যায় এটো যদি আমাৰ দুটা প্যাৰালাল লাইন হয় এটো ট্ৰান্সভাৰ্সাল লাইন হয় এতিয়া সেম এটো এই লাইন আৰু এই লাইন যদি থাকিলে এই এংগল আৰু এংগলৰ যদি কথা পতা হলহেতেন আমি ডিফাইন কৰা নাই জাস্ট এংগলৰ কথা কৈছো এংগল আৰু এই এংগলৰ কথা যদি কওঁ তাৰমানে এটো কি আছে সেম লাইনৰ কথা কোৱা আছে অল্টাৰনেট তেতিয়াকৈ কোৱা হয় যেতিয়া এটা এংগল লাইনৰ এক সাইডে থাকিব আৰু আনটো এংগল লাইনটোৰ ইটো সাইডে থাকিব তো যেহেতু 1 আৰু 7 লাইনৰ অপোজিট সাইডতে আছে তো আমি কম যে এই দুটাই হৈছে আমাৰ অল্টাৰনেট এংগল এতিয়া এক্সটেৰিয়ৰ এংগল নে ইন্টেৰিয়ৰ এংগল যেহেতু আমাৰ দুইটাৰ প্যাৰালাল লাইনৰ বাহিৰত আছে সেইকাৰণে এটো হৈছে আমাৰ এক্সটেৰিয়ৰ এংগল তো আমি ক'ব লাগিব অল্টাৰনেট এক্সটেৰিয়ৰ এংগল তো তাৰ মানে অপশন সি হৈ যাব ইয়াতে কাৰেক্ট অপশন ওকে ফাইনাল কোৱেশ্চন
তো ইয়াতে আমাক এক্সৰ ভেলুটো উলিয়াব দিছে চকুমুটি আমি ক'ব পাৰিম এক্সৰ ভেলু 116 হ'ব বিকজ কিয় এক্স আৰু 116 ডিগ্ৰী এই দুটা এংগল কি হৈছে কৰেছপণ্ডিং এংগল তো ইয়াতে আমি লিখি দিম 116 এক্সৰ মেজাৰ 116 ডিগ্ৰীজ তো এইটো আছিলে আমাৰ কুইজ নম্বৰ 2 তো আজিৰ সেশনটো আমি এইখিনিতে সমাপ্ত কৰোঁ আৰু নেক্সট সেশনত আমি এটা ফাইনেল ইউনিট টেষ্টেৰে গোটেই লেসনটো আমি কভাৰ গোটেই চেপ্টাৰটোক আমি কমপ্লিট কৰি দিম সো সি ইউ ইন দ্য নেক্সট ফাইনেল ইউনিট টেষ্ট সেশন থ্যাংক ইউ